দেৰগাঁৱত অসম গণ পৰিষদে দেখুৱালে পৰাক্ৰম। নিজৰ দুৰ্গ বচোৱাত উঠি পৰি লাগিছে অগপ। দীৰ্ঘদিন ধৰি অগপৰ দখলত থকা দেৰগাঁও সমষ্টিটোত এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ শংকা অগপৰ। কাৰণ দেৰগাঁৱত বিজেপি প্ৰাৰ্থীও এতিয়া অধিক শক্তিশালী। কেইবাগৰাকীও বিজেপি নেতা দেৰগাঁৱৰ পৰা প্ৰাৰ্থিত্বৰ দৌৰত আছে। গতিকে যিকোনো প্ৰকাৰে দেৰগাঁও সমষ্টিটো অসম গণ পৰিষদে দখল কৰিবই লাগিব। অগপও নিশ্চিত যে দেৰগাঁৱত বিজেপিয়েও দিব প্ৰাৰ্থিত্ব। কেনেবাকৈ সমষ্টিটো অগপই হেৰুৱালে সন্মানৰ কথা আহিব। সেইবাবেই দেৰগাঁৱত সংকল্প সমাৱেশ পাতি নিজৰ শক্তি প্ৰদৰ্শন কৰিলে অগপই। দেৰগাঁৱত নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হোৱা সমাৱেশলৈ আহিল সভাপতি অতুল বৰা, সাংসদ ফণীভূষণ চৌধুৰী, কেশৱ মহন্তকে ধৰি দলৰ শীৰ্ষ নেতৃত্ব। 20 সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত দলৰ বাহাদুৰি দেখুৱালে অগপই। প্ৰশ্ন হৈছে দেৰগাঁৱৰ পৰা অগপৰ প্ৰাৰ্থী কোন হ'ব? সেই কথা অতুল বৰাই দৃঢ়তাৰে ক'ব নোৱাৰিলে সাংবাদিকক। মইতো আপোনাক বাৰে বাৰে এটা আপুনি মোৰ পৰা সেই উত্তৰটো নাপায়। মইতো আপোনাক বাৰে বাৰে এটা আপুনি মোৰ পৰা সেই উত্তৰটো নাপায়। আপুনি মোৰ পৰা সেই উত্তৰটো নাপায়। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিটো এতিয়া সংৰক্ষণমুক্ত। সমষ্টিটোৰ পৰা ভৱেন ভৰালীয়ে বিধায়ক হিচাপে জিকি আহিছে। পিছে এইবাৰ ভৱেন ভৰালী আউট, নুৰুল চুলতান ইন হ'ব নেকি? মই ক'তো আগবঢ়া নাই প্ৰাৰ্থিত্বৰ কাৰণে। যদি দলে বিচাৰে, মানুহে ছ'চিয়েল মিডিয়া আৰু আপোনালোক সাংবাদিকসকলে বাতৰি কৰি আছে নুৰুল চুলতান প্ৰাৰ্থীৰ কথা বতৰাখিনি ঠিক, তাত যদি মোক দিয়ে নিশ্চয় খেলিম। ৰাইজে দেৰগাঁৱতো বিচাৰি আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পৰিসৰ সলনি হোৱাৰ বাবে ভৱেন ভৰালীক টিকট দিলে ক্ষতি হ'ব নেকি দলটোৰ? বিষয়টো গুৰুত্ব সহকাৰে লৈছে অগপ দলে। যদি ভৱেন ভৰালীয়ে টিকট নাপায় তেনেহ'লে নুৰুল চুলতানক দিয়া হ'ব দেৰগাঁৱৰ পৰা প্ৰাৰ্থিত্ব। মুঠৰ ওপৰত দেৰগাঁৱৰ ৰাজনীতিক লৈ চলি আছে তুমুল চৰ্চা। দেৰগাঁৱৰ পৰা জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, আছাম টক্স।